কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সহায়ৰ হকে জন্ম লগ্নৰে পৰা কাম কৰি অহা অনাথ চৰকাৰী সংস্থা অপৰূপাৰ বাৰ্ষিক অনুষ্ঠান অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা আৰু অপৰূপা বঁটা প্ৰদান অনুষ্ঠানটি ২৬ অক্টোবৰত গুৱাহাটীৰ মালিগাঁওস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বলিউড জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ৫০জন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰতিজনকে ১০,০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। লগতে ৰেহাই মূল্যত ঔষধ আৰু ২ চক্ৰৰ কেমোথেৰাপিৰ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠানত প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ সোঁৱৰণত অসমৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা ৪জন ব্যক্তিক বিশেষ বঁটাও প্ৰদান কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মেকআপ আৰ্টিষ্ট আৰু মেহেন্দী ডিজাইন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে অনুষ্ঠানত ভাগ লৈ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীয়ে ভাষণ প্ৰসংগত অপৰূপাৰ এনে মহান প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰা আৰু প্ৰতিষ্ঠাপক ৰুণা লাইলাৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট সাহিত্যিক ডক্টৰ দয়ানন্দ পাঠক, প্ৰবীণ অভিনেতা অভিনেত্ৰী ক্ৰমে অতুল পাছনি, চেতনা দাস, ৰবি শৰ্মা, পুৰাণ গগৈ আৰু কাশ্মীৰী শইকীয়া বৰুৱাই ভাগ লৈ অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। আনহাতে অনুষ্ঠানত অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলা, মেঘনা কলিতা আৰু সৰজ্যোতি ডেকাই এজনকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰতিপালনৰ দায়িত্ব ল'ব বুলি ঘোষণা কৰে। একেদৰে অনুষ্ঠানটিত উপস্থিত থকা আন কেইবাজনো কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি অহা অপৰূপাক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ৰুণা লাইলাৰ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।